চৰকাৰী চাকৰি ওলাইছিলে কিন্তু মানুহৰ বিশ্বাস নাছিলে যে চাকৰি দুখীয়া লৰাই পাব নেকি, মধ্যবিত্ত মানুহে পাব নেকি, টকা পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা যাব নেকি। মই মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলো, এটকাও কোনেও ঘোষ ল'ব নোৱাৰিলে। আজি আমাৰ ৰাজ্যত চৰকাৰী চাকৰি কোনে পায়? কৃষকৰ ল'ৰা, খেতিয়কৰ ল'ৰা, মজদুৰৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা। আজি যুৱক যুৱতীৰ চৰকাৰী চাকৰিৰ ওপৰত আস্থা উভতি আহিছে। আজিৰ সভাতে মই আজি আকৌ ক'ব খুজিছো, আমাৰ 3 বছৰত 1 লাখ চাকৰি দিয়া হৈ গ'ল। এই 2024 চনত আমি আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে যেতিয়া চাকৰি ওলাই কেতিয়াবা এখন ঘৰতেই 2-3টা চাকৰিও পোৱা দেখা যায়। কিছুমান ঘৰত চাকৰি নাই আৰু কিছুমান ঘৰত 2-3টাও চাকৰি আছে। এইবাৰ আমি ঠিক কৰিছো, যেতিয়া ইণ্টাৰভিউ হ'ব, যাৰ ঘৰত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ যুৱক যুৱতীক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম, যাতে যাৰ ঘৰত এটাও চাকৰি নাই তেনেকুৱা ল'ৰা ছোৱালীয়েও যাতে চৰকাৰী চাকৰি পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছৰ দিনত আঁচনি কি আছিলে? ধুতি, লুংগি, সূতা, আঁঠুৱা আৰু কম্বল। পূজাত আমি পঞ্চমৃদ্ধি নাই, গুলিয়াগুলিও নাই, শান্তি আৰু শান্তি, হয়নে? আজি সকলো মানুহে ৰাতি 12টা বজাতো কাম কৰিব যাব পাৰে, 2টা বজাতো কাম কৰিব যাব পাৰে। এতিয়া আমাৰ ল'ৰাই চাকৰি পাব পাৰে, টকা দিব নালাগে। 1 লাখ মই চাকৰি দিলো, 1 টকাও আমি ঘোষ খাইছো? কোনোবাই ঘোষ খাইছে? এতিয়া আজি মই আপোনালোকক আৰু কৈছো, 3 বছৰত মোৰ 1 লাখ চাকৰি দিয়া হৈ গ'ল। এই বছৰত মই আৰু 50,000 চৰকাৰী চাকৰি দিম। 50,000। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ, ছেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3-4 ইণ্টাৰভিউ, আৰু এই বছৰত 50,000 ল'ৰাই চৰকাৰী চাকৰি পাব। কোনে পাব? ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, কৃষকৰ ল'ৰা আৰু কাম কৰি খোৱা মানুহৰ ল'ৰা। আজি আজিকালি আমাৰ কোনেও টকা দি চাকৰি ল'ব নালাগে। এতিয়া মই ৰাইজক অনুৰোধ কৰিম, আজিকালি আমাৰ অসমখন পৰিৱৰ্তন হ'ল। গুলি গালাজ নাই, বন্দুক বাৰুদ নাই, চাকৰি নামত টকা পইচা নাই। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীয়ে কলেজত পঢ়িব লাগে, নামভৰ্তি কৰিব লাগে আৰু ডাঙৰ মানুহ হ'ব লাগে। ইয়াতে মেট্ৰিক পাছ কৰিছে না এইবাৰ ল'ৰা ছোৱালী? কৰিছে। এইবাৰ আপোনালোকে শুনি ভাল পাব যে এইবাৰ কলেজত যিমান এডমিশন হয়, কোনেও
এডমিশনৰ নামত 1 টকাও দিব নালাগে আমি কলেজত বিনা পইচাত এডমিশন কৰাই দিম ঠিক আছে কলেজত এডমিশন বিনামূলীয়া দ্বিতীয়তে আমাৰ ছোৱালীবিলাকে কলেজত পঢ়িব লাগে দেউতাক মাকে আৰ্থিক অভাৱৰ কাৰণে